আজিৰ পৰা 15-20 বছৰ আগতে এই খাদ্যবিধ কাৰ কাৰ প্ৰিয় আছিল জনাবচোন আৰু এই খাদ্যবিধক কি বুলি কয় হেতু জনাব আমি কওঁ ইয়াক ব্ৰেড টোষ্ট এতিয়াও মোৰ ল'ৰা-ছোৱালী দুটাই এই খাদ্যবিধ খাই বহুত বেছি ভাল পায় আগতে ইহঁতক টিফিনত প্ৰায়ে দিছিলোঁ এই খাদ্যবিধ আজি যেতিয়া ব্ৰেকফাষ্টত বনাবলৈ লৈছোঁ বহু কথাই মনত পৰিছে আৰু যেতিয়া আগতে আলহী আহে আমাৰ ঘৰলৈ এয়া যদি ব্ৰেড টোষ্টটো দিওঁ আৰু একো নালাগে আৰু আজিকালি কিমান কত বস্তু ওলালে নহয়নে এই খাদ্যবিধ মানে লুপ্ত প্ৰায় নিচিনাই হৈছে তথাপিতো আমাৰ ঘৰত কিন্তু প্ৰায় বনোৱা হয় এতিয়াও ছোৱালী আহিলে কয় মা তুমি যে আগতে বনাই দিছিলা ব্ৰেড টোষ্টটো বনাবাচোন আৰু ইহঁত যেতিয়া সৰু হৈ আছিলে তেতিয়া আমি ছ'চিয়েল মিডিয়া ইউজ কৰা নাছিলোঁ ছ'চিয়েল মিডিয়া ইউজ কৰা অৱশ্যে মই বেছি দিন হোৱাও নাই যেতিয়া ছ'চিয়েল মিডিয়ালৈ অহা নাছিলোঁ এনেকুৱা ফেচবুক নাছিলে তেতিয়া আমি কি কৰোঁ আবেলি হোৱাৰ লগে লগে কাৰ ঘৰলৈ যাম কি কথা ভাবি থাকোঁ নহয়নে আৰু ল'ৰা ছোৱালীকেইটা যেতিয়া স্কুলৰ পৰা আহি শুই উঠে সন্ধিয়া সময়ত ধৰক 4:30-5টা বজাত আমি ইহঁতক লৈ ৰাস্তাত ফুৰিবলৈ যাওঁ আৰু কি মানুহৰ ঘৰত সোমাওঁ দেই তেতিয়া ইমান আত্মীয়তা আছিলে আমাৰ কাহিলীপাৰা মানুহখিনি মানুহৰ ঘৰত যাওঁ আৰু এনেকুৱা ব্ৰেড টোষ্ট বনাই দিয়ে কেতিয়াবা পানী পিঠাই চাহ দিয়ে মানে আজি কাৰ ঘৰত যাম এনেকুৱা নিচিনা লাগি থাকে নহয়নে আৰু এতিয়া যেতিয়া ছ'চিয়েল মিডিয়া হৈ গ'ল আমি কোনো কাৰ ঘৰলৈ নোযোৱা হ'লোঁ আমাৰ আন্তৰিকতাবিলাক নাইকিয়া হৈ গ'ল এতিয়া আবেলি লগে লগে ভাবোঁ বা অকণমান সময় যেতিয়া পাওঁ ভাবোঁ যে আমি কি কণ্টেণ্ট বনাম বা কিবা এটা ৰেচিপি শ্বুট কৰিব পাৰিম নেকি তেনেকুৱা ধৰণৰ এটা চিন্তাত থাকোঁ আগতে এইবিলাক চিন্তা নাছিলেই যে কি নহওক বাৰু এটা সময়ত আমাৰ ল'ৰাই কৈছিলে দেই যেতিয়া সি ডাঙৰ হৈছিলে কৈছে মা মই ভিডিঅ' বনাম মানে ফেচবুকত মই সেইদিনাখন এনেকুৱা গালি পাৰিলোঁ মই বোলো ইমানকৈ পঢ়া শুনা কৰাই পেলাই তই কি ভিডিঅ' বনাবি সি মানে খুব চখ আছিলে ফুৰা মেলা এনেকুৱাবিলাক বা কথা কৈও সি ভাল পায় সি লিটল ফ্লাৱাৰ গুৰুকুল এনেকৈ ইমান মানে পঢ়ি শুনি বোলো তুমি কি ভিডিঅ' বনাবা বহুত বেছি গালি পাৰিছিলোঁ আৰু এদিন এখন চিনেমা চাবলৈ গৈছিলোঁ দেই প্ৰিয়া বুলি অনুৰাধাত সেইদিনাখন দেখিছিলোঁ ভিডিঅ' ক্ৰিয়েটৰ সেইটো ভিডিঅ' ক্ৰিয়েটৰ বোধকৰো নকৈছিলে তেতিয়া ইউটিউবাৰ সি তেতিয়া মোক দেখুৱাইছে দেখিছেনে ইউটিউবাৰে কেনেকৈ ভিডিঅ' কৰে তেতিয়া সেই ভূষণ পাঠকে মানে যেতিয়া চিনেমা চাই মানুহবিলাক ওলাই আহিছিলে কেনেকুৱা লাগিছিলে কি কথা তেনেকৈ কেমেৰাটো অন কৰি পেলাই সুধি আছিলে তেতিয়া আমি এনেকুৱা দৌৰিলোঁ নহয় তাক কৈছোঁ পলা এইবিলাক চাগে পগলা দেই ডাইৰেক্ট কেমেৰা দেখুৱাই দিয়ে মানে এনেকুৱা ভয় কৰিছিলোঁ নহয় কেমেৰা দেখিলে মানে খুব দৌৰিছিলোঁ কিন্তু এতিয়া কেনেকুৱা সময় পৰিৱৰ্তন হ'ল নহয়নে মই নিজেই এতিয়া ভিডিঅ' বনাবলৈ লৈছোঁ যে কি নহওক আমি এই যে ভিডিঅ' বনাওঁ বা ইউটিউবত থাকোঁ আমি কিবা এটা নহয় কিবা এটা শিকিছোঁ নহয়নে আমি যেতিয়া এটা ভিডিঅ' মানে সমাজলৈ উলিয়াই দিওঁ মোৰ পৰানো কি শিকিছে মানুহখিনিয়ে সেইখিনি কথা যথেষ্ট মানে মনত ৰাখিহে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ আৰু বহুত মানুহে বিভিন্ন ধৰণৰ অকল খায়েই বহুতে ভিউজ পাইছে তেনেকুৱা ধৰণৰ এনেকুৱা নাচিয়ে ভিউজ পাইছে কাপোৰ খুলিয়ে ভিউজ পাইছে তেনেকুৱা ধৰণৰ কিন্তু আমি যেতিয়া এটা ভিডিঅ' মানে দিওঁ আমি যিখিনি কথা কৈ যাওঁ এই ব্ৰেড টোষ্টটো সকলোৱে বনাব জানে ইয়াৰ মই ৰেচিপি কথা ক'বলৈ একোৱেই নাই সকলোৱে যেতিয়া বনাব জানে আমি কিনো কথাখিনি কৈ গৈছোঁ সেইখিনিৰ পৰা আমি বহুত শিকোঁ এতিয়া ইমান ধুনীয়া ৰেচিপিবিলাক বনাই নহয় আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলে সঁচাকৈ অভিভূত হৈ যাওঁ দেখি বহুত শিকিছোঁ গতিকে আমি সমাজৰ কাৰণে যদি কিবা এটা ভাল দি যাব পাৰোঁ ভাল দৃষ্টান্ত দিব পাৰোঁ ভিডিঅ' বনোৱাটো অৱশ্যে বেয়া নহয় কিন্তু দেই মই যদিও মাজে মাজে ভাবোঁ ভিডিঅ' জগতৰখনৰ পৰা আঁতৰি যাম তথাপিতো যেতিয়া ভিডিঅ'বিলাক চাওঁ ভাল লাগে ইমান ধুনীয়া ভিডিঅ' দিয়ে যে কি নহওক বাৰু কথাই ইয়াৰ ব্ৰেড টোষ্ট হৈ গ'ল লগতে এটা পিঁয়াজি আনি থৈছিল দেখি সেইটোও গৰম কৰি দিলোঁ অকণমান চচ দিলোঁ আৰু আপোনালোক কোনে এনেদৰে ব্ৰেড টোষ্ট খাই ভাল পায় খায়নে নাখায় সেয়াও জনাব আজিকালি ইমান বেলেগ ৰেচিপি ওলাইছে ব্ৰেড টোষ্টটো সঁচাকৈ বহুতে নাখায় চাগে নহয়নে মই কিন্তু বহুত ভাল পাওঁ যে কি নহওক পোৱাৰ চাহকাপ এনেদৰে ল'লোঁ বহু কথাই মনত দোলা দি থাকে তেনেহ'লে আজি ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ ধন্যবাদ